সামাজিক ভাগৱত কথা ইহে অমৃততুধিক হেনয় অমৃত হুয়ায়েক চিত্ৰ নুশুনা লোক কি হৰি গুণ নাম ধৰ্ময়নুপম ধৰায়াক দৃঢ় কৰি সময় যাৰ লোক এৰিয়ান কাম ডাকি বোলা হৰি 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 ৰাম 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 কৃষ্ণ কৃষ্ণ। আপোনালোকক বিশেষভাৱে ইটাইকেইজন আছে ইউটিউবাৰ, এটা কথা খালি কৈ থওঁ, আপোনালোকে যিবিলাক থাম্বনেইল বনায়, থাম্বনেইলবিলাক অলপ চিন্তা কৰি বনাব। ইলেকশ্যনৰ আগত এজনে বনাই দিছিল, আপোনালোকৰ মাজতে আছে নেকি সেইজন মই নাজানো। তেওঁ লিখিছে যে এইবাৰ ইলেকশ্যনত কাক ভোট দিব, ৰন্টু শইকীয়া। দেখিছেনে? মই ক'তো কোৱাই নাই সেইটো কথা। এইবাৰ ইলেকশ্যনত কাক ভোট দিব, তলত লিখি দিছে ৰন্টু শইকীয়া। মানে ৰন্টু শইকীয়াই কাক ভোট দিবলৈ কৈছে শুনক। আৰু তাত আমি কথা পাতিছিলোঁ যে যোগ্যজনক পাৱাৰ দিব লাগে। গতিকে আপোনালোকে ইলেকশ্যন আহি আছে, যে ইলেকশ্যনত যোগ্য ব্যক্তি চাই পেলাই আপোনালোকে ভোট দিব, যাতে পাৱাৰ পাই তেওঁলোকে চিকাই বৰচাং ঢুকি পোৱাৰ দৰে নহয়। আমি কৈছিলোঁ সেইটো কথা। আৰু তেওঁ থাম্বনেইলত বনাই দিছে। মোলৈ বিভিন্ন জেগাৰ পৰা ফোন আহিছে, বাপ আপুনি কোনটো পাৰ্টিক ছাপোৰ্ট কৰিছে? মই বোলো মই পাৰ্টিক ছাপোৰ্ট কৰিছোঁ, কি কথা কৈছে? কৈছে আপুনি চোৱা নাই। মই বোলো মই চোৱা নাই। এই আপোনালৈ দি আছোঁ হোৱাটছএপত চাওক। চাইছোঁ তেওঁতো মিলিয়নছ ভিউ পাইছে। তাৰপিছত মই ফোন কৰি ক'লোঁ যে এইটো তুমি বন্ধ কৰা, নহ'লে ৰিপৰ্ট কৰিম মই, চেনেল গুচি যাব, উৰাই দিব পাৰি। অসমীয়া ল'ৰা, তেওঁলোকে ইউটিউবত ঈশ্বৰৰ কথা প্ৰচাৰ কৰি খাইছে, আমি ভাল পাওঁ। মোক প্ৰথম অৱস্থাত সুধিছিলে বহুতে, আপোনাৰ দিব পাৰিমনে? বোলে একদম পাৰিব, কোনো কথা নাই। আকৌ কিছুমানে কথাটো ওলাইহে 15 মিনিটত কাটি দিলে। হয়তো অতিষ্ঠ হয় শ্ৰোতাসকল। আমাক কয় যে বাপ আপুনি কমচে কম দীঘলীয়া কৰক। বোলো মই দিয়াই নাই, কোনোবাইহে দি আছে। তেতিয়া মই অনুৰোধ কৰোঁ যে তোমালোকে এটা টপিক কমপ্লিট হ'ব দিবা, লাগিলে 45 মিনিট হওক, এঘণ্টা হওক। এটা টপিক কৈ আছে সেইটো কমপ্লিট হওক, তাৰপিছত কাট কৰি দিলে। কিবা এটা বিষয় লাগিলে, মই যেনিবা কণ্টিনিউ 1.5 ঘণ্টা ক'লোঁ, তাৰ লাগিলে 30 মিনিটত যদি এটা টপিক হৈছে সেইটোত কাট মাৰিলে হ'ল, সেইটো এটা বেলেগ চেপ্টাৰ, তাৰপিছতো বেলেগ, তাৰপিছতো বেলেগ। কিন্তু আধাত কাটি দিলে মানে বস্তুটো অকণ শ্ৰোতাসকল অতিষ্ঠ হয়, তাৰমানে যে কি কৰিছে এইবিলাক, আধাত টুকুৰা টুকুৰকৈ দি আছে। সেইকাৰণে অকণমান চাব। আৰু বিশেষকৈ থাম্বনেইলটো, সেইটো তাৰমানে বহুত ডাঙৰ কথা এটা। কেতিয়াবা কিছুমান বস্তু তাৰ কাৰণে বহুত বিপদত পৰিবলগীয়া হয়। সেইকাৰণে চাই চিতি দিব। আপোনালোকে এইটো কৰক, আমাৰ আপত্তি নাই। আৰু যিবিলাক বস্তু অকণমান কিবা বেলেগক, আমি নকওঁৱেই জেনেৰেলি, কাৰো মই তিৰস্কাৰ নকৰোঁ, তথাপিতো বেলেগৰে হওক, কোনোবাই কাৰোবাক তেনেকুৱা কৰিলে, যিবিলাক বস্তুৰ পৰা অকণ কিবা আহি যায় এনেকুৱা যে এইটো বেয়া হ'ব সমাজত, সেইবিলাক আপোনালোকে নিদিব। কি ডাঙৰ কথা, একো নাই। আপোনালোকে কৰি আছে, ঈশ্বৰৰ কথা প্ৰকাশত গুৰুত্ব দিয়ক। সেৱা ভাৱ লৈ কৰিলে আপুনি যিটো পাবলগীয়া আছে তাতকৈ দুগুণ পাব। কমাৰ্চিয়েল ভাৱ লৈ কৰিলে আপুনি যিটো বিচাৰিছে সেইটো নাপায়। গতিকে ঈশ্বৰৰ কথা প্ৰচাৰ কৰাত গুৰুত্ব দিয়াৰ কাৰণে আপোনালোকে সেৱা ভাৱ লওক। সেৱা ভাৱ ল'লে আপোনালোকে দেখিব যে আপোনালোকৰ চেনেল দুগুণ বাঢ়ি গৈছে। কিয়? আপোনালোকৰ এটিচিউডটো ভাল, লক্ষ্যটো ভাল, উদ্দেশ্যটো ভাল। সেই ভাৱ লৈ পেলাই আপোনাক আগবাঢ়ক। ঠিক আছে? কৃষ্ণ দিয়ক বাপ, দোহাই দিয়ক। শুনা সামাজিক ভাগৱত কথা ইহে অমৃততুধিক হেনয় অমৃত
ভূয়ায়ে ক চিত্ৰ নুশুনা লোক কি ক হৰি গুণ নাম ধৰ্ময়নো পাম ধৰায়াক দৃঢ় কৰি সময় যাৰ লোকে এৰিয়া ন কাম ডাকি বোলা হৰি হৰি